সময় পালে আমাৰ ফালে এবাৰ আহি যাবা পকা ধানৰ মাজে মাজে সৰু সৰু আলি এই যে গীতসমূহ আমাৰ অসমীয়া সেই গীতসমূহ আপোনালোকৰ সকলোৱে আমাৰ সকলোৱে আদৰৰ নহয় জানো এই গীতসমূহ আছিল লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীত আপোনালোকে হয়তো ভাবিছে যে মই আজি ৰুদ্ৰ বৰুৱাৰ গীত শুনাবলৈ আহিছো একদম নহয় মই আহিছো ৰুদ্ৰ বৰুৱাৰ সুপুত্ৰ ডক্টৰ নৱনীল বৰুৱাৰ সৈতে এটা বিশেষ বিষয়ত আলোচনা কৰিবলৈ ওয়েলকাম টু আনকাট কনভাৰসেশন মই ডটিসি টিম্পল মই নৱনীল বৰুৱা মই আহিব ভাল পালো আপোনাক আজি মই ইয়াত টক পাই বহুত ভাল লাগিলে মনটো বহুত দিনৰ ভাবি আছিলো যে আপোনাক বিভিন্ন বিষয়ৰ লগত কথা পাতিম আজি আমাৰ বিষয়টো হৈছে আপোনাক সহজে সকলোৱে যি বুলি জানে যে আপুনি অসমীয়া জাতিটোক ভাল পায় অসমীয়া জাতিটোৰ প্ৰতি আপোনাৰ সাহিত্যৰ প্ৰতি ভাষাৰ প্ৰতি আৰু আপুনি মানুহক সহায় কৰে বিপদে আপদে বা বাদ দেখুৱায় সেই সকলো বিলাকৰ পৰা আঁতৰিহে আমি আজি কথা পাতিম কিন্তু নিশ্চয় বিষয়টো হৈছে সাহায্য আমাৰ বিষয়বস্তুটো সাহায্য আমি কেতিয়াবা দুখীয়া মানুহক সাহায্য দিয়ে অসমত দেখিছো বানপানীৰ সাহায্য দিয়ে হয় অথবা আপোনাৰ কোনোবা ৰোগীয়া মানুহ হস্পিটেলত থাকিলে অসমত সাহায্যৰ প্ৰয়োজন আছে নে দাদা অসম এনেকুৱা এখন ৰাজ্য অৰ্থনৈতিকভাৱে যথেষ্ট পিছপৰা ৰাজ্য দ্বিতীয় কথা হৈছে আমাৰ ইয়াত বিশেষ ইণ্ডাষ্ট্ৰি নাই ব্যক্তিগত খণ্ডৰ চাকৰি খুব সীমিত আৰু মানুহখিনি আমাৰ যেটো জিডিপি বুলি কয় এইবিলাক সকলো ফালৰ পৰা চালে অসম এখন দুখীয়া ৰাজ্য আৰু দুখীয়া ৰাজ্যৰ বাবে সাহায্যৰ প্ৰয়োজন আছে আৰু সাহায্যৰ প্ৰয়োজন আছে যে তাৰ জ্বলন্ত প্ৰমাণ হ'ল যে অসমত বিনামূলীয়া চাউল অৰুণোদয় আঁচনি ইত্যাদি অসমৰ পৰা 1/3 জনসাধাৰণক এইখিনি দিবলগীয়া হয় এই আচলতে এক প্ৰকাৰৰ সাহায্য হয় হয় এটা কেনেকুৱা বিলাক পৰিস্থিতিত মানে সাহায্য বুলি ক'লে আমি যেটো বুজি পাওঁ হয়নে যে বান সাহায্য কওঁ কেনেকুৱা বিলাক পৰিস্থিতিত অসমত সাহায্যৰ প্ৰয়োজন হয় ধৰক অসম যেহেতু এখন বান আক্ৰান্ত ৰাজ্য সেই সাহায্য বুলি ক'লে আমি প্ৰথমতে বানপানীৰ কথাটো মনলৈ আহে কিন্তু অকল বানপানীয়ে নহয় যিকোনো পৰিস্থিতিত আমাক সাহায্যৰ প্ৰয়োজন হ'ব পাৰে যেনে ধৰক আজি কিছুদিন আগতে পানীৰ পাইপ ফুটি পেলাই কিছু অঞ্চলৰ মানুহৰ ক্ষতি হ'ল তেতিয়াও চৰকাৰে সাহায্য দিছে ঠিক তেনেকে হেতুক আমি কওঁ যে মানে নেচাৰেল ডিজাস্টাৰ তেনেকুৱা বিকট সাহায্য দিবলগীয়া হয় কেতিয়াবা দেখা যায় যে কোনোবা এজন দুখীয়া মানুহ ৰোগাক্ৰান্ত হৈছে বা দুখীয়া নহলেও কোনোবা এজন শিল্পী কোনোবা এজন সাহিত্যিক কোনোবা এজন সমাজৰ আগ্ৰহী মানুহৰ এনেকুৱা খুব অৰ্থৰ প্ৰয়োজন হৈছে এক বিশেষ ধৰণৰ চিকিৎসা যি অসমতে হওক বা বাহিৰতে হওক তেতিয়াও সাহায্য দিয়া হয় আৰু কেতিয়াবা খুব মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী কিন্তু আৰ্থিক কাৰণত আগবাঢ়িব পৰা নাই তেতিয়াও দিবলগীয়া হয় আৰু গোটেই বছৰ জুৰি যিবিলাক অতি দুখীয়া মানুহ থাকে যিবিলাক সমাজৰ পিছপৰা শ্ৰেণীৰ মানুহ থাকে যাৰ হয়তো ঘৰ বাৰী নাই যাৰ ঠাণ্ডাত ল'বলৈ কম্বল এখন নাই দুবেলা দুমুঠি খাবলৈ নাই তেনে মানুহক গোটেই বছৰটোৱে সাহায্য প্ৰদান কৰিবলগীয়া হ'ব পাৰে দুখীয়া ৰাজ্য হিচাপে অসমত বিভিন্ন ক্ষেত্ৰত সাহায্যৰ প্ৰয়োজন হয় এটা এই সাহায্যটো কোনে দিব আচলতে সাহায্যৰ প্ৰয়োজন হয় ঠিকই সাহায্য আচলতে অসমত দুটা খণ্ডত দিয়া হয় এটা হৈছে চৰকাৰী খণ্ড এটা হৈছে বেচৰকাৰী খণ্ড চৰকাৰী খণ্ডৰ সাহায্যটো চৰকাৰৰ হাতত যেহেতু যথেষ্ট অৰ্থ থাকে বা নাথাকিলেও চৰকাৰে অৰ্থ যোগাৰ কৰিব পাৰে আৰু চৰকাৰ এখন যেহেতু আমাৰ এইটো সোশ্যালিস্ট কান্ট্ৰি বা সমাজবাদী দেশ তেনেস্থলত চৰকাৰৰ এটা দায়িত্বও থাকে সেইকাৰণে চৰকাৰৰ ফালৰ পৰা সাহায্য দিয়া হয় সাহায্য কেনেকৈ দিয়া হয় অতি যেটো সাধাৰণভাৱে দেখা যায় সেইটো হৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি হেতুৰ পৰা দিয়া হয় অৱশ্যে অন্যান্য এনেকুৱা বহু পুঁজি থাকে চৰকাৰৰ ফালৰ পৰা সেই চৰকাৰী সাহায্য তেনেকৈ দিয়া হয় দ্বিতীয়তে বেচৰকাৰী খণ্ডত দুই ধৰণৰ সাহায্য আছে এটা হৈছে কিছুমান ট্ৰাষ্ট থাকে কিছুমান এনেকুৱা ট্ৰাষ্ট যি কোনোবা এজন ধনী মানুহ বা কোনোবা এজন মানুহৰ মৃত্যুৰ পিছত বা নিজৰ জীৱিত অৱস্থাতে যথেষ্ট আৰ্থিকভাৱে সবল মানুহ এজনে নিজৰ নামত এটা ট্ৰাষ্ট খুলি তাত যথেষ্ট পইচা ৰাখে আৰু বিভিন্ন ক্ষেত্ৰত হয়তো কিছুমানৰ নিৰ্দিষ্ট থাকে কিছুমানৰ নিৰ্দিষ্ট নহয় তেনেকেও সাহায্য দিয়া হয় ট্ৰাষ্টৰ ফালৰ পৰা আৰু তৃতীয় যেটো চলি থাকে সেইটো হৈছে এনজিও
NGO ফালৰ পৰাও যথেষ্ট সাহায্যৰ কাম কৰা হয় কাৰণ NGO বস্তুটোৱে আসলতে সাহায্যৰ লগত মানে ইপিঠি সিপিঠি আৰু চতুৰ্থতে না NGO না ট্ৰাষ্ট যেটোক আমি অসংগঠিত ক্ষেত্ৰ বুলি কওঁ যেটো সাধাৰণতে এনেকুৱা এই মানে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দেখা পোৱা যায় যেনে বানপানীৰ সময়ত দেখা যায় যে কেইজনমান মানুহে লগ খাই পেলাই তেওঁলোকৰ এটা সমাজৰ কাৰণে কিবা কৰাৰ ইচ্ছা থাকিলে তেওঁলোকে গোট খাই পেলাই পইচা তোলে বা কিবা সাহায্য সামগ্ৰী তুলি পেলাই দিয়ে অৰ্থাৎ এই চাৰিটা খণ্ডতে অসমত সাহায্য সাধাৰণতে চলি আছে তাৰ উপৰি এই অসমৰ কথা কৈছো বিদেশী বা বহিৰাগত সাহায্য আমাৰ থাকে এইবিলাক সাধাৰণতে ধৰ্মীয় অনুষ্ঠানৰ যোগেৰে দিয়া হয় কিন্তু ধৰ্মীয় অনুষ্ঠানৰ যোগেৰে যে দিব লাগিব তেনেকুৱা কোনো কথা নাই বিভিন্ন মঠ মন্দিৰ বা চাৰ্চ বা মছজিদৰ বা এনেকুৱা লগত জড়িত ধৰ্মৰ লগত জড়িত সংস্থানবিলাকে বিদেশী পুঁজি বা অসমৰ বাহিৰৰ পুঁজি তেওঁলোকে পায় আৰু তেওঁলোকে এই সাহায্য দিবলৈ সক্ষম হয় আৰু বিদেশী পুঁজিটো তেওঁলোকে কেনেকৈ পায় মানে ধৰক বিদেশী পুঁজি আগতে আছিল অনিয়ন্ত্ৰিত আগতে ধৰি লওক উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট খ্ৰীষ্টিয়ান ৰাজ্য আছে তেওঁলোকে খ্ৰীষ্টিয়ানৰ বিভেদ ভাগ থাকে কেথলিক বেপ্টিষ্ট এনেকুৱা তেওঁলোকে আমেৰিকাৰ পৰা স্পেইনৰ পৰা বিভিন্ন ধৰণৰ ইটালীৰ পৰা বিভিন্ন ধৰণৰ দেশৰ পৰা তেওঁলোকে পইচাটো পায় ঠিক তেনেকৈ যিটো ইছলাম ধৰ্মৰ লগত জড়িত তেওঁলোকে সাধাৰণতে মধ্যপ্ৰাচ্যৰ পৰা তেনেকুৱা পইচা পাইছে আৰু যিবিলাক হিন্দু ধৰ্মৰ লগত জড়িত সাধাৰণতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা তেওঁলোকৰ লগত জড়িত তেনেকুৱা বিদেশৰ পৰা পুঁজি আহে আৰু ভাৰতৰ অন্য ৰাজ্যৰ পৰা পুঁজি আহে কিন্তু যেটো বিদেশী পুঁজিটো আহে তাত কিছুমান খেলিমেলি এই সাহায্যৰ নামত অহা পুঁজি দেখা গ'ল যে কিছুমান বেয়া কামত ব্যৱহাৰ হোৱাৰ কাৰণে ভাৰত চৰকাৰে ইয়াৰ ওপৰত এটা নিয়ন্ত্ৰণ আনি দিছে এতিয়া কিন্তু আগৰ নিচিনাকে জধে-মধে পইচা দিব নোৱাৰে এতিয়া হেতু নিয়ন্ত্ৰিত চৰকাৰৰ হিচাপৰ মাজেৰে আহিব লাগিব চৰকাৰে গম পাব লাগিব ক'ৰ পৰা পইচা কৰিছে ক'লৈ গৈছে আৰু কিহত ব্যৱহাৰ হৈছে নবনীল দা এতিয়া আমি গম পালো যে চৰকাৰী আৰু বেচৰকাৰী দুটা খণ্ডৰ পৰা পোৱা যায় হয় এক কোনটো সাহায্যক আপুনি বেছি প্ৰয়োজন বুলি ভাবিব চৰকাৰী খণ্ডৰ সাহায্যক আসলতে চৰকাৰী বা বেচৰকাৰী কোনটো বেছি প্ৰয়োজন বুলি ক'বলৈ অসুবিধা কাৰণ প্ৰয়োজন যথেষ্ট আছে এতিয়াও মই ভাবো যেটো যিমানখিনি সাহায্যৰ প্ৰয়োজন আৰু যিমানখিনি সাহায্য উপলব্ধ তাৰ মাজত কিন্তু এটা দূৰত্ব এতিয়াও আছে মই ভাবো যে অসমত আৰু অধিক সাহায্যৰ প্ৰয়োজন আছে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আমি অকল প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত বা অসুখ বিসুখৰ ক্ষেত্ৰতে আমি বেছি গুৰুত্ব দিওঁ কিন্তু যিবিলাক শিক্ষা আৰু স্বাস্থ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত মই ভাবো এতিয়াও যথেষ্ট বিনিয়োগৰ প্ৰয়োজন আছে যথেষ্ট সাহায্যৰ প্ৰয়োজন আছে ধৰি লওক আমি সচৰাচৰ কওঁ যে কাঠখোলাৰ দৰে গঢ়ি উঠা নাৰ্ছিং হোম বুলি কিন্তু আসলতে অসমত এতিয়াও যিমানখিনি চিকিৎসালয় বা চিকিৎসাৰ বাবে বিছনাৰ প্ৰয়োজন তাৰ মানে আধাও এতিয়ালৈকে পূৰণ হোৱা নাই আৰু চাৰিকতে ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম খুলিলে হেতু অৰ্থবহুল হ'ব সেই কাৰণে যদি সাহায্যমূলক বা মিশনাৰী স্পিৰিটত এটো খোলা হয় তেতিয়া হলে মই ভাবো যে এই অসমত যেটো বিশেষকৈ ভিতৰুৱা অঞ্চলত যেটো স্বাস্থ্যৰ সমস্যা হেতু বহু কমিব শিক্ষাৰ প্ৰসাৰ শিক্ষাৰ যথেষ্ট এতিয়াও পিছপৰা হৈ আছে বিশেষকৈ জনজাতি অঞ্চলত বা চাহ বাগিচাৰ বাহিৰত থকা সেই বাগিচাৰ যেটো চাহ বাগিচাৰ সম্প্ৰদায় বুলি কওঁ বা অধিবাসী সম্প্ৰদায়ৰ মাজত পঢ়া-শুনাৰ কম পিছপৰা আৰ্থিকভাৱে দুৰ্বল বা জংঘল ইত্যাদি ভিতৰুৱা অঞ্চলত থকা বা বান আক্ৰান্ত হৈ পেলাই নৈপৰীয়া মানুহ যিখিনি ভিতৰলৈ সোমাই গৈছে সেই মানুহখিনিৰ মাজত এতিয়াও শিক্ষা আৰু স্বাস্থ্যৰ কাৰণে যথেষ্ট সাহায্যৰ প্ৰয়োজন আছে সেই কাৰণে মই ভাবো সাহায্য চৰকাৰী হওক বেচৰকাৰী চৰকাৰৰ এটা পৰিসীমা থাকে কিন্তু বেচৰকাৰী খণ্ডৰ কোনো পৰিসীমা নাই সেই কাৰণে মই ভাবো আৰু বহুত কৰিব পৰা যায় কাৰণ আপোনাৰ মানে শিক্ষাটো নথকাৰ কাৰণে তেওঁলোকে স্বাস্থ্যজনিত বিষয়বিলাক নাজানে কনসিয়াসনেস বিলাক নাজানে একেবাৰে শুদ্ধ কথা কৈছে গতিকে তেওঁলোকক মই ভাবো যে শিক্ষাটো বুজাব লাগিব মানে বিষয়বস্তুটোৰ লগত সংগতি ৰাখিবলৈ হলে প্ৰথম তেওঁলোকক এডুকেটেড কৰিব লাগিব শিক্ষাৰ লগত জড়িত আৰু এটা কথা আছে শিক্ষিত হোৱাৰ লগে লগে জীৱিকাৰ পথ বহু মুকলি হৈ যায় নহলে তেওঁলোকে মানে শাৰীৰিক শ্ৰম কৰাৰ বাহিৰে একো কৰিব নোৱাৰে অশিক্ষিত মানুহে শাৰীৰিক শ্ৰমৰ বাহিৰে একো কৰিব নোৱাৰে কিন্তু যেতিয়া শিক্ষিত হৈ যায় তেওঁ কিছু ট্ৰেইনিং ল'ব পাৰে ক্লাছ 6 লৈকে পঢ়ক কিন্তু তেওঁ ট্ৰেইনিং ল'ব পাৰিব বহু কাম কৰিব পাৰিব জীৱিকাৰ বহু পথ মুকলি হৈ যায় এইবিলাকে
জীৱিকাৰ পথ মুকলি হৈ গ'লে দুটা কথা হয় এটা হৈছে অসমতে কিছু তেওঁলোকে চাকৰি বিচাৰি পাব পাৰে আৰু দ্বিতীয়তে অসমৰ বাহিৰলৈ গৈ যেতিয়া চাকৰি কৰে তেতিয়া কিন্তু আমি যেটো কওঁ যে ইন্টাৰনেল ৰেমিটেন্স বুলি কওঁ ইংৰাজীত অৰ্থনৈতিক ভাষাত হেতু হৈছে যেটো এটা অৰ্থ উপাৰ্জন তাত কৰে এটা তাৰে বুজন অংশ অসমলৈ পঠিয়ায় যি অসমৰ আৰ্থিক অৱস্থাত এটা সহায় হয় ধনাত্মক প্ৰভাৱ এটা পৰে বহুত ল'ৰা-ছোৱালী বাহিৰলৈ যায় হয় হয় তেওঁলোকে ধৰি লওক এটা সিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিছে মাহে ধৰি লওক মাত্ৰ 3000 টকা ঘৰলৈ পঠিয়াইছে সেই 3000 টকাটো কিন্তু মাক দেউতাকে অসমতে খৰচ কৰে অৰ্থাৎ অসমৰ অৰ্থনীতিত সেই 3000 টকা এজন মানুহে মাহে যোগ দি আছে তেনেকুৱা যদি 1000 জনে 3000 কে যোগ দিছে আপুনি ভাবক যে কিমান কিমান অৰ্থ অসমলৈ আহিব হয় শিক্ষাটো হেতু কাৰণে খুবেই প্ৰয়োজন প্ৰথম প্ৰয়োজন বুলি ভাবো আৰু এতিয়া আমি যে পাতিলো ধৰক চৰকাৰী আৰু বেচৰকাৰী দুইটা খণ্ডৰ পৰা আমি বিভিন্ন ক্ষেত্ৰত অসমৰ সাহায্যৰ প্ৰয়োজনীয়তা আছে সেই সাহায্যটো যদি মানে প্ৰদান কেনেকৈ কৰে তাৰমানে কোনটো ৱেট কৰে সেইটো আসলতে মই ভাবো অসমত অতি গুৰুত্বপূৰ্ণ কথা চৰকাৰৰ যেটো মুখ্যমন্ত্ৰী সাহায্য পুঁজি হেতু কি হয় সময়ে সময়ে মানুহে বা সংগঠনে বা কোনবা কৰ্পোৰেটে বা কোনবা উদ্যোগে মুখ্যমন্ত্ৰীক বৈ পেলে ব্যক্তিগতভাৱে দিয়ে তাত কাৰবাৰ নিজৰ নিহিত স্বাৰ্থ থাকিব পাৰে স্বাৰ্থ নাথাকিব পাৰে এটা সেৱাৰ মনোভাৱেৰে দিব পাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজি যেতিয়া সেই এটা টকাৰ পৰা তাৰ পৰা কিছু পইচা উলিয়াই দিয়া হয় হয়তো বেছিভাগ সময়ত সেৱাৰ মনোবৃত্তিৰে দিয়া হয় কিন্তু তাতো ৰাজনৈতিক উদ্দেশ্যতা থাকাটো অস্বাভাৱিক নহয় কাৰণ মুখ্যমন্ত্ৰী যিকোনো দলৰ মুখ্যমন্ত্ৰী এজন ৰাজনৈতিক ব্যক্তি তেখেতৰ ৰাজনৈতিক স্বাৰ্থটো থাকিবই থাকাটো অস্বাভাৱিক একো কথা নহয় সেইকাৰণে হেতু ৰাজনীতিৰ পৰা মুক্ত নহব পাৰে সেইকাৰণে চৰকাৰে দিয়াটো কিছু অসুবিধা আছে ব্যক্তিগত খণ্ডটো এইটো ক্ষেত্ৰ কিন্তু একেবাৰে মানে স্বাৰ্থবিহীন বুলি ক'ব নোৱাৰে বহুতে নিজৰ ধৰ্মীয় মানুহক দিয়ে বহুতে কিবা অন্য গোষ্ঠীগত ভাবি পেলাই দিয়ে বহুতে আকৌ নিজৰ অঞ্চল বুলি ভাবি পেলাই দিয়ে বিভিন্ন কাৰণ দিয়া বহুতে হয়তো নিজৰ ভৱিষ্যত লাভালাভৰ কাৰণে আৰু কিছু মানে এটো মানে অতি দুখেৰে কৈছে যে কিছু মানে অকল ফটো তুলি ফেসবুকত নিজকে এজন হিৰো সজাবলৈও তেনেকুৱা কাম কৰে এই কাৰণে অৰ্থত মানে এই হেৰিটো সাহায্যটো দিয়াটো এটা মানে তাৰ যেটো ঋণাত্মক দিশ এটা মই এখিনতে অনুকিয়ালো কিন্তু এইটো দিয়াৰ কথাটো কি হয় যেতিয়া মানে ব্যক্তিগত খণ্ডৰ মই কওঁ বা অসংগঠিত ব্যক্তিগত খণ্ডত কি হয় বা এজন সংগঠিত খণ্ডটো হয় যেতিয়া এটা প্ৰাকৃতিক দুৰ্যোগ আহে তেওঁলোকৰ হাতত একো নাথাকে অৰ্থাৎ তেওঁলোকে হয় ৰাস্তাত প্ৰচেছন কৰি টেমা এটা তুলি বা গান বাজনা কৰি পইচাটো তুলিছে বা মানুহৰ ঘৰে ঘৰে গৈ পেলাই কাপোৰ কানি পইচা তুলিছে আৰু তাৰ পিছত এটা দিন নিৰ্দিষ্ট কৰি পেলাই দি গৈছে সেই যে পইচা তোলা আৰু মানে বিতৰণ কৰা সাহায্য বিতৰণ কৰা যেটো একে সময়তে হৈ আছে তাৰ ফলত হয় কি যিখিনি মানুহক সাহায্যৰ প্ৰয়োজন তেওঁলোকে হয়তো সময়মতে পোৱা নাই কাৰণ তেওঁলোকৰ হাতত পৰিলেহে দিব পাৰিব কিন্তু যদি খৰালিতে পইচাটো আমি গোটাই থব পাৰো খৰালিতে যদি সাহায্যৰ বস্তুখিনি আমি ঠিক কৰি থব পাৰো আৰু সাহায্য বহু ধৰণৰ কৰে সাবুন মাইকি মানুহৰ স্যানিটাৰী নেপকিনৰ পৰা আৰম্ভ কৰি খোৱা বোৱা সকলো ধৰণৰ বস্তু একদম সেইবিলাক যদি আমি খৰালিতে গোটাই থব পাৰো তেতিয়া বাৰিষাত এই মানুহখিনি এই সেৱাৰ মনোবৃত্তিৰে কাম কৰা মানুহখিনিয়ে নিৰ্বিঘ্নে বা একেবাৰে অন্য কোনো চিন্তা নকৰাকে তেওঁলোকে সম্পূৰ্ণ সময়খিনি সাহায্যত মনোনিৱেশ কৰিব পাৰে সেইটো কিন্তু অসমত এতিয়াও যথেষ্ট চালুকীয় অৱস্থাত এতিয়াও হোৱাগৈ নাই পায়ে দেখো যে বিপদটো আহিলেহে দুৰ্যোগটো আহিলেহে কৰা হয় বা হেৰিটো মানে চৰকাৰী ক্ষেত্ৰটো যেতিয়া দুৰ্যোগটো হয় তাৰ সেইখিনি সময়তহে ফাইল মুভ কৰা আৰম্ভ কৰে অৰ্থাৎ টকাটো পায় মানে ধান পকে মানে তুনিমৰ অৱস্থা এইটো আপোনাৰ খুবেই মানে পইণ্ট কৰিবলগীয়া কথা আছে মনোযোগ দিবলগীয়া কথা বানপানী সাহায্য ক্ষেত্ৰতে মই অনুকিয়াইছো যে বানপানীটো অসমত হৈ আছে প্ৰতি বছৰে হয় এইটো স্বাভাৱিক হ'বই কম বেছি পাৰ্চেন্টেজ হ'ব পাৰে কোনোবা এখন জিলাত নহয় জানো কিন্তু বানপানী হ'বই বুলি জনাৰ পাছত আসলতে বানপানী হোৱাৰ পাছত আমি যদি কালেকচন কৰো কালেকচনৰ সময় গুছি যায় এক মাহমান আপুনি সেই কথাটোৱে কৈছে বহুত মনোযোগ দিবলগীয়া কথা গতিকে আমি যদি বান সাহায্য দিবৰ কাৰণে খৰালিতে যদি আমি সংগ্ৰহ কৰি ৰাখো অৰ্থই হওক বা কাপোৰ কানি হওক খাদ্য সম্ভাৰ যদি আমি সংগ্ৰহ কৰি ৰাখো সেই সময়খিনি বাছি গ'ল
বানাক্ৰান্ত অঞ্চলত আমি যে আজি গম পাইছো যে এইটো অঞ্চলত আজি হেৰি হৈছে মাজুলী গড়মূৰত বোলে পানী উঠিছে আজি গম পালো আমি ইমিডিয়েট কৰিব পাৰো এই কনসেপ্টটো খুব ভাল লাগিলে আসলে দাদাৰ লগত এই বিষয়ত কথা পাতিছিলো আমি ন সেই কাৰণে এই কথাখিনি আপোনালোকৰ ওচৰলৈ আনিলো চৰকাৰী বিষয়টো আমি গম পালো কিন্তু বেচৰকাৰী ক্ষেত্ৰত এই যে সাহায্যৰ ক্ষেত্ৰত বহুত আমি দেখিছো বানপানীৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত আহিছে আটাইতকৈ বানপানীৰ ক্ষেত্ৰতে বেছি দেখিছো আপুনি এই ক্ষেত্ৰত কি অসুবিধা আহিব পাৰে বুলি ভাবে এটা যেটো মই আলোচনা কৰিছো যে সেইখিনি সময়ত একে সময়তে সাহায্য তুলিব লাগে সাহায্য বিতৰণ কৰিব লাগে সেইটো এটা দ্বিতীয় সমস্যাটো হৈ পৰিছে কি ইয়াত সুযোগ সন্ধানী মানুহ বহু থাকে বান সাহায্যৰ নামত পইচা পাতি গোটাই মিলি হয়তো তেওঁলোক ড্ৰাগ এডিক্ট হ'ব পাৰে বা অনৈতিক ব্যক্তি হ'ব পাৰে যি বান সাহায্যৰ নামত পইচা পাতি তুলি মিলি পইচাটো খাই থৈ দিব পাৰে আৰু এটা বৰ মন কৰিবলগীয়া কথা গুৰুত্বপূৰ্ণ কথা যেতিয়া বানপানী হয় সেইখিনি সময়ত ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাটো বেয়া যি বানাক্ৰান্ত নহয়ও তেওঁলোকৰ সময়ত সেইখিনি সময়ত শাক-পাচলি বা খোৱা বস্তুৰ দাম ইত্যাদি সকলো বাঢ়ি যায় তেওঁলোকৰ হাতত দান দিব পৰাকে পইচা যি বানাক্ৰান্ত নহয় যি আচলতে পইচাটো দিব লাগে তেওঁলোকৰ হাততো পইচাটো নাথাকে হয়তো খৰালিৰ সময়ত তেওঁলোকৰ হাতত পইচাটো থাকিব যেতিয়া ঠাণ্ডা দিনত পাচলি সস্তা হয় সেইখিনি সময়ত পইচাটো থাকিব কিন্তু গৰমৰ দিনত যেতিয়া বস্তু বাহানিৰ দাম বাঢ়িব বিহুটো ঠিক বিহুত খৰচ কৰি উঠিছে তেনেস্থলত হাতত পইচাও নাথাকিব পাৰে দান দিবলৈ সেইকাৰণে সাহায্য দিবলৈ যিখিনি টকাৰ প্ৰয়োজন বা যিখিনি অৰ্থৰ প্ৰয়োজন সেইখিনি নেপাবও পাৰে এইটো এটা দ্বিতীয় সমস্যা এই যে মই কলো অনৈতিকতা যি সাহায্যৰ মানে নামত বদনাম কৰে যাৰ ফলত বিশ্বাসযোগ্যতাটো নাইকিয়া হৈ যায় যিসকলে আচলতে কাম কৰিব বিচাৰে তেওঁলোকও কিন্তু এইটোত এফেক্টেড হয় কিয়নো এইটোত মানে বিশ্বাসযোগ্যতাৰ কথা আহি পৰে যেতিয়া গম পাব যে এনেকৈ অমুকে পইচা তুলি পেলাই খাই পেলালে তেওঁলোকে কাকো নিদিলে তেতিয়া বাকী কোনোবাই বিচাৰি আহিলে পইচাটো নিদিব পাৰে অৰ্থাৎ এইটো অসংগঠিত ক্ষেত্ৰ কোনোবা এজন আহিছে সম্পূৰ্ণ বিশ্বাসৰ ওপৰত মই নেজানো তেওঁলোকে পইচাটো আচলতে ব্যৱহাৰ মানে বান সাহায্য দিবনে নিদিয়ে কেইজনমান ডেকা ল'ৰা বা কেইগৰাকী গাভৰু বা কেতিয়াবা হয় কি কোনোবা শিল্পী বা হেৰি আহিছে তেতিয়া বেলেগ কথা সমাজৰ আগৰণুৱা মানুহ কোনোবা আহিছে বেলেগ কথা আগৰণুৱা মানুহেতো আৰু গৈ গৈ সদায় দিব নোৱাৰে যে সেৱাৰ মনোবৃত্তিৰে কৰে যি ভলান্টিয়াৰ যাৰ এটা মানে নিজৰ শৰীৰৰ মাজত সোমাই আছে ভলান্টিয়াৰিং স্পিৰিটটো তেওঁলোকেহে কৰে আৰু তেওঁলোকক কিন্তু মানুহে চিনি নাপায় এইটো এটা বিশ্বাসযোগ্যতাৰ কথা আহি পৰে সেইকাৰণে মই ভাবো যে এই কথাবিলাক সমস্যাবিলাক আচলতে সম্পূৰ্ণৰূপে সমাধানৰ কিবা এটা সূত্ৰ উলিয়াব লাগে আৰু এটা কথা হেতু একদম গুৰুত্বপূৰ্ণ কথা কলে আপুনি এই কথাটো হয় কেতিয়াবা আমাৰ এনেকুৱা হয় কিছুমান মানুহে আপোনাৰ একদম হাৰ্টলি মানে সেৱা মনোভাৱেৰে যায় আৰু তেওঁ যেতিয়া আনৰ শাৰীত থোৱা যায় পইচাটো খাব নেকি বুলি তেতিয়া সেই ব্যক্তিজনৰ সৎ মানুহজনৰ অকমান গাত লাগে হয় ভৱিষ্যতলৈ আগবাঢ়ি যাবলৈ ভয় কৰা সংকোচ কৰে যে এওঁলোকে এনেকে কৈছে আমি মানুহ ঘৰলৈনো কেনেকে যাওঁ বাৰে বাৰে বিচাৰি যাম আগত এনেকুৱা এটা হৈ গৈছে আমাকো ভাবিব সেই আত্মসন্মান বোধটো থকা মানুহ নাযায় হয় আৰু দাদা আপুনি তো ফেসবুকত এটো হেৰিও কৰিছিলে ন যে এই বিষয়বস্তুখিনি আলোচনা কৰিব পৰাকে আপুনি ব্যক্তিগতভাৱে সহায় কৰিম বুলি কোনো সংগঠনক আপুনি ৰাজহুৱা ঘোষণা দিছিলে তেখেতে হয় 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 সেই বিষয়টোলৈ মই আহিব খুজিছো যে কেনেকে আমি এই কথাবিলাক আলোচনা কৰিলো আলোচনাতেই যদি শেষ হৈ যায় ইয়াৰ সমাধান কিন্তু নোলায় হয় হয় সমাধানটো আমি কেনেকে কৰিব পাৰো যে এই মানুহক সাহায্য দিয়াটো এটা পদ্ধতিগতভাৱে কৰিলে কেনেকে হয় এই বস্তুটো মোৰ নিজৰ চিন্তাধাৰা নহয় মই প্ৰথমতেই কৈলো মই অলপতে বিদেশলৈ গৈছিলো হয় আপুনি অষ্ট্ৰেলিয়া গৈছিল হয় অষ্ট্ৰেলিয়া গৈছিলো অষ্ট্ৰেলিয়াত মই বেছ কিছুদিন আছিলো প্ৰায় 1.5 মাহ সময় আছিল আৰু বিভিন্ন স্থান ঘূৰিছিলো হয় এটা বস্তু মই অষ্ট্ৰেলিয়াত লক্ষ্য কৰিলো যে প্ৰতিখন চহৰতে বা একেখন চহৰতে বহু ঠাইত কিছুমান বিশেষ ধৰণৰ দোকান আছে তাৰে খ্ৰীষ্টিয়ান সকলৰ এটা যিবিলাক ভাগ থাকে এটা ভাগ আছে সেলভেশন আৰ্মি মই উদাহৰণ স্বৰূপে দিছো সেলভেশন আৰ্মিৰ কিছুমান এনেকুৱা দোকান থাকে নাম তেওঁলোকে নাম দিছে সেলগছ ঠিক তেনেকে অন্য আৰু 2-3টা ব্ৰ্যান্ড আছে আৰু সৰু ডাঙৰ সকলো চহৰতে এই বস্তুটো আছে তেওঁলোকে কৰে কি এই যে সাহায্য বুলি নহয় এই যে মানুহৰ ঘৰত থকা ব্যৱহাৰ উপযোগী কাপোৰ কানি ব্যৱহাৰ উপযোগী কাপ প্লেটৰ পৰা আৰম্ভ কৰি সজোৱা বস্তু ফাৰ্নিচাৰ বাকচ বেগ সকলো বস্তু তেওঁলোকে মানুহৰ পৰা দান হিচাপে সংগ্ৰহ কৰে মানে ধৰক অতিৰিক্ত যিখিনি আমাৰ প্ৰয়োজন নাই
এই বস্তুটো কেনেকৈ ওলায় ধৰি লওক আজিকালি এটা প্ৰায় দেখা যায় যে মাক দেউতাক সুন্দৰ ঘৰ এটা সাজিলে সুন্দৰকৈ সজোৱা বস্তু একদম দেশ বিদেশৰ পৰা আনি খুব দামী সিলভাৰৰ হওক বা গোল্ড প্লেটেড হওক তেনেকুৱা চামুচ প্লেট আদি যোগাৰ কৰিলে কিন্তু পুত্ৰ কন্যাসকল অসমত আৰু নাই তেওঁলোকে আমেৰিকাতে গুচি গ'ল তেওঁলোকে এটা সৰু ঘৰ থাকে এই বস্তু খোপা তেওঁলোকৰ কাৰণে হাৰমাল চিন্তা কৰিব তেওঁলোকে বিচাৰে যে মাক দেউতাকে কৰা বস্তুটো অপাত্ৰৰ হাতত নেযাওক তেওঁলোকেও বিচাৰে যে কাৰোবাক যদি আমি দান দিব পাৰিলো হয় বা দেউতাক মাকে গোটাই থোৱা তেওঁলোকৰ নিজৰ নিজৰ ভাল ভাল কাপোৰখিনি যিটো বা ভাল বিছনা চাদৰ এখন ভাল টেবিল ক্লথ এখন এইবিলাক তেওঁলোকে যদি আমেৰিকাত থাকে ইংলেণ্ডত থাকে তেওঁলোকে লৈ যোৱাটো সম্ভৱ নহয় পেলাইও দিব নোৱাৰে বিলাই দিলে কোনেও মূলটো নুবুজিব পাৰে এই বস্তুবিলাক আচলতে এই এনেকে সেলভেশন আৰ্মি জাতীয় অনুষ্ঠানবিলাকত ডোনেশ্যন দিয়া হয় মই নিজে দেখিছো খ্ৰীষ্টমাছৰ সময়ত তেওঁলোকে লিখি থৈ দিছে আৰু ডোনেশ্যন সংগ্ৰহ কৰা নহয় তাৰমানে ইমানেই ডোনেশ্যন আহে আৰু ডোনেশ্যন পোৱা বস্তুবিলাক তেওঁলোকে কৰে কি এইবিলাক খুব ধুনীয়াকৈ বিশেষকৈ কাপোৰ কানিবিলাক খুব সুন্দৰকৈ চাফা কৰে একদম মানে কেমিকেলি চাফা কৰি ইস্ত্ৰি কৰি লেবেলিং কৰি ধৰি লওক এই কোটটোৰ দাম মই বজাৰৰ পৰা কিনিছো ধৰি লওক ৩০০০ টকা এই কোটটো মই পিনি এতিয়া ভালে আছে এই কোটটো মই দান দি দিলো তেওঁলোকে ৩০০ টকা বা ধৰি লওক ১০০০ টকাতে বিক্ৰী কৰিলে বহু মানুহ এনেকুৱা যাৰ এই কোটটো নাই বা যি কোট এটা কিনি বুলি ভাবিছে নতুন কোট এটা ৩০০০ টকা দি কিনিব পৰা ক্ষমতা নাই কিন্তু ভাল কাপোৰ পিন্ধাৰ শখ আছে ১০০০ টকাত যেতিয়া একেটা বস্তু পাব আৰু সাফ চিকুণকে ধুনীয়াকে দিব তেওঁ জানে এইটো যে এটা ব্যৱহৃত বস্তু তেওঁ জানে অৰ্থাৎ আমাৰ সেকেন্ড হ্যান্ড আৰু অসমতো নোহোৱা নহয় না আগতে শিলঙৰ পৰা আমি ভুটানৰ মাৰ্কেটৰ পৰা নানো সেকেন্ড হ্যান্ড বস্তু প্ৰচলন অসমত আছে কিন্তু পদ্ধতিগতভাৱে এনেকে যদি চাফা টাফা কৰি ৩০০০ৰ বস্তুটো আমি ১০০০ত বেচিলো তেনেকা আপুৰুগীয়া বস্তুবিলাকৰ অলপ দাম বেছি কৰিলো সুন্দৰকৈ পেকিং কৰি মই আপোনাক বিশ্বাস নকৰিব যে মোৰ ল'ৰাৰ ঘৰত গিলাস নাছিল সি অষ্ট্ৰেলিয়াত থাকে গিলাস নাছিল এবিধ বিশেষ ধৰণৰ গিলাস মই 4টা গিলাস $2 মানে 110 টকা 110 টকাত 4টা খুব ধুনীয়া গিলাস কিনি তাক দি থৈ আহিছো মই কৈছো তো পেলাই দিবি কিন্তু ভাঙিলেও ভাঙিব কাৰণ 110 টকাত 4টা গিলাস ক'ত পাব আৰু অষ্ট্ৰেলিয়াৰ নিচিনা দেশত বা মই এটা কোট দেখিছিলো মোৰ লাগেজ বেছি আছিল কাৰণে আনিব নোৱাৰিলো কোটটো সেইদিনা মূল্য আছিল 110 টকা $2 মানে বিশেষভাৱে দিছিল খুব ভাল ভাল বস্তু তেনেকুৱা সেই বস্তুবিলাকৰ তেনেকুৱা দোকান এখন হ'ল কি গোটেই বছৰটো চলি থাকিব গোটেই বিক্ৰী হৈ থাকিব মানুহে দোকানখন চলি থাকিব এতিয়া এই যে বস্তুবিলাক বিনামূলীয়া পোৱা বস্তুখিনি আপুনি এনেকে বিক্ৰী কৰিলে সেই টকাটো কি হ'ব সেইটো কি বুজিছো মই সেই টকাটো কলৈ যাব সেই টকাটো এখন ষ্টৰখন চলোৱাৰ এটা খৰচ আছে ইলেক্ট্ৰিচিটি বিল আছে এইবিলাক কেমিকেল লাগিব মই 1000 টকাৰ ধৰি ললো 500 টকা খৰচ কৰিলে তাত কিছু মানুহে কাম কৰ্মচাৰীবিলাকৰ আকৌ সেইটোলেও মই কৰ্মচাৰী ক'ৰ পৰা আহে এই ধৰি লওক 1000 টকাত বিক্ৰী কৰা বস্তুটো 500 টকা আপুনি খৰচ কৰিলে 500 টকাটো কিন্তু আমাৰ হাতত ৰাহি হৈ গ'ল এনেকুৱা 500 টকাতে গোটেই বছৰ যদি আমি এটা কোটৰ গোটাই থাকো লাখৰ ঘৰত টকা আহি যাব সেই সংগঠনটোৰ হাতত থাকি যাব গোটেই বছৰটো কাম বিক্ৰী হৈ আছে আৰু এই মই ভাবো কিনা মানুহৰ অভাৱ নাই এনেকুৱা বস্তু আমিও কিনিম ভাল এটা মোক এটা হেৰি নালাগে এইটো কি কয় দামী খুব দামী নতুন বস্তু এটা নালাগে মই দোকানখনত গৈ পেলাই দেখিছো আৰু মই জানো সকলোৱে জানে যে সেকেন্ড হ্যান্ড লাজ কৰিবলগীয়া একো নাই আৰু সেইটো কেমিকেলি ট্ৰিটেড ক্লিন সেইটো জানো তেতিয়া আমাৰ সেই দোকানখনৰ পৰা বস্তু কিনি এনেকে পইচা কিনি হ'ব তাৰ উপৰি আৰু এটা বস্তু আমাৰ যে ইয়াত বেছে বহুতে কয় বেলতলা বজাৰত আগতে বেছিছিল সেইটো মানে কিলো হিচাপত আহে সেইটো হয় কি বিদেশৰ ব্যৱহৃত কাপোৰ সাহায্য হিচাপে দিয়ে যিটো কিলো হিচাপত বেল বুলি কয় কিলো হিচাপত কিনি তাত কেইটামান ভাল ওলাম কেইটামান বেয়া ওলাব বেছিভাগ ভাল ওলায় সেইবিলাকো কিন্তু আমি কিনি আনি কিলো হিচাপত কিনি নি ভালকৈ ধুই মেলি ট্ৰিট কৰি পেলাই তেওঁলোকক ধুনীয়াকৈ পেকিং কৰি যদি বিক্ৰী কৰোঁ সেইবিলাকতো দাম পোৱা যাব এই পইচাটো যেতিয়া থাকিব এটা সংগঠনৰ হাতত এইটো সংগঠিতৰ ৰূপত কোনোবাই কৰক কোনোবা ৰাজনৈতিক দলে কৰক কোনোবা স্বেচ্ছাসেৱী সংগঠনেই কৰক যিয়ে কৰক কোনো কথা নাই এনেকুৱা ধৰি লওক আৰু মই ভাবো তেতিয়া একদম মুখপাত্তা ৰাস্তাৰ দোকান এখন নহলেও হ'ল আমি ভিতৰুৱা অঞ্চলত এখন কোনোবাই ঘৰ এটা নিশ্চয় দিব বা কম ভাড়াত দিব তেনেকুৱা হেৰি বহুত ওলাব
মই ভাবো এইটো যদি প্ৰথমতে গুৱাহাটীত হ'ল তাৰপিছত তেজপুৰত হ'ল নগাঁৱত হ'ল সকলোতে যদি এনেকে হৈ যায় হৈ গ'লে আৰু সেইটো হয়তো চৰকাৰেও এনেকুৱা সহায় কৰিব পাৰে যে চৰকাৰে কিবা বন্ধ হৈ থকা তেওঁলোকৰ কিবা অব্যৱহৃত যদি স্থান আছে আৰু থাকাটো একো আচলতে সাধাৰণ মই উদাহৰণস্বৰূপে দিছোঁ বহু চৰকাৰী স্কুল এতিয়া বন্ধ হৈ গৈছে এনেই পৰি আছে যদি তাৰে এটা কোঠালি এনেকে দি দিয়ে সেই ব্যৱহাৰৰ কাৰণে আৰু সেইটো যেতিয়া গম পাব চৰকাৰে যে গম পাব যে এই যিটো স্বেচ্ছাসেৱী সংগঠন আছে এই সংগঠনটো মানে তেওঁলোকৰ ক্ৰেডিবিলিটি আছে তেওঁলোকৰ বিশ্বাসযোগ্যতা আছে তেওঁলোকক দি দিব মই ভাবো তেনেকে মানে সকলোৰ কাৰণে ভাল যি বিকিছে তেওঁ ভাল যি সাহায্যটো পাব তেওঁ ভাল আৰু যি দান দিছে তেওঁ সন্তুষ্ট যে তেওঁ বস্তুখিনি এটা ভাল কামত ব্যৱহাৰ হৈছে আৰু কোনোবা ভাল মানুহে পিন্ধি আছে ব্যৱহাৰ হৈ আছে মই ভাবো সেইটো এটা ডাঙৰ কথা অলপ দীঘলীয়া উত্তৰ দিছো কথাটো মই কওঁ দ্বিতীয় কথা হৈছে এই যে তাত বিক্ৰী কৰা মানুহবিলাক কোন কাৰণ আমি বিক্ৰী বাৰ্তা কৰা ল'ৰা ছোৱালী ৰাখিলে দৰমহা যথেষ্ট দিব লাগিব যিহেতু আমি খৰচটো কম কৰিব খুজিছো বহু মানুহ চৰকাৰী চাকৰি বেচৰকাৰী চাকৰিৰ পৰা যেতিয়া অৱসৰপ্ৰাপ্ত হয় তেওঁলোকক কৰিবলৈ একো নাথাকে আমনি পায় মই অষ্ট্ৰেলিয়াত দেখিলো ইউৰোপত দেখিলো আমেৰিকাত দেখিলো যে এই অৱসৰপ্ৰাপ্ত মানুহখিনিয়ে ক'ৰবাত মিউজিয়ামত গাইড হৈছে ক'ৰবাত কিবা এটা কৰি নিজকে ব্যস্ত ৰাখিছে বিশেষকৈ আজিকালি মানুহ এজন 60 বছৰ বয়সত ৰিটায়াৰ কৰে 60 পৰা 75 বছৰলৈকে মানুহ এজন যথেষ্ট স্বাস্থ্যৱান হৈ থাকে সকলো কাম কৰিব পৰা অৱস্থাত থাকে সেই মানুহখিনিক যদি তেওঁলোকে অহা যোৱা খৰচ ওলোৱাকে কিবা এটা দিলো তেওঁলোকে দিনটোত 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা কিবা এটা সময় দিলে সেই মানুহখিনিক আমি অলপমান বুজাই শিকাই বুজাই দি দিলে আৰু তাত হয়তো বহুত এনেকুৱা মানুহ যি কোনোবা দোকান চলাইছিল তেনেকুৱা মানুহৰ প্ৰশিক্ষণ দি পেলাই যেতিয়া আমি কৰো তেতিয়াহ'লে খৰচটো সীমিত হৈ থাকিব আৰু মই ভাবো এইটো এটা উইন উইন সিচুৱেচন বুলি যে কয় সকলোৰ কাৰণে হ'ব আৰু এইটো অসম্ভৱ একো নহয় খালি লাগে এই মানসিকতাৰ কিছুমান মানুহ যি ওলাই আহে হয় হয় আৰু এটা কথা নহয় আপোনাৰ 60 বছৰৰ পৰা 75 লৈকে ডেকা হৈ থাকে তেওঁলোকে কিন্তু অৱসৰৰ পাছত ঘৰত থকাৰ কাৰণে অসুখীয়া হয় হয় সেইকাৰণে তেওঁলোকক যদি এটা কিবা কৰিবলগীয়া তেওঁলোকে জানে যে অৰ্থবহ জীৱন এটা তেওঁলোকে কৰি আছে তেওঁলোকে দুখীয়া নিচলাৰ সাহায্যৰ কাৰণে নিজৰ সময়খিনি দিছে তেওঁলোকৰ মনটো ভাল লাগিব আৰু তেওঁলোকৰ সেই কামটো কৰি পেলাই ভাল লাগিব ন নিশ্চিতভাৱে আপুনি ভাবক আপুনি এটা ধৰ্মীয় অনুষ্ঠানলৈ কিয় যায় মন্দিৰ মছজিদ চাৰ্চলৈ কিয় যায় নিজৰ মনটো ভাল লগাবলৈ যে এটা ভাল কামৰ কাৰণে গৈছো এই একেটা অনুভৱ একেটা অনুভূতি কিন্তু হেৰিত পাব যেতিয়া কৰিব যে মই এটা সমাজৰ দুখীয়া নিচলাৰ কাৰণে অলপ সময় দিছো সেই একে মন্দিৰত জনতে যিটো মনৰ প্ৰশান্তি বুলি কোৱা হয় একেটা প্ৰশান্তি মানুহখিনি স্বাস্থ্যও ভাল হৈ আহিব নিশ্চিতভাৱে সদায় খোজ কাঢ়িব তেওঁলোকে 10 জন মানুহ পাব কথা পাতিবলৈ তেওঁলোকে তেতিয়া আমনি নহয় যিবিলাক আমি কওঁ যে ডিমেনচিয়া হয় এইবিলাক কিহৰ কাৰণে অকল এইবিলাক বহি টিভিটো চাই থাকে বা কিতাপ এখন পঢ়ি থাকে মাতিবলৈ কোনো নাই লগ কোনো নাই হয় এই যেতিয়া কামত ওলাই যাব তেওঁলোকে তাত 10টা কাস্টমাৰ লগ পাব 10টা কথা পাতিবলৈ মানুহ পাব 10 জন চিনাকি ওলাব মই ভাবো সকলোৰ কাৰণে আচলতে সাংঘাতিক মংগলজনক আপোনালোকৰ নিচিনা জ্যেষ্ঠসকল যিসকলে গাইড দিব কত আপত্তি নাই এটা সিস্টেমত গলে সঁচাকে আপোনাৰ চৰকাৰী ফলৰ পৰা হক নিডেড পিপল খিনে পাব মোৰ কিন্তু সিস্টেমটো খুব ভাল লাগিছে মানে গোটেই যেটো চেইনডাল হয় চেইনডালৰ ইমানখিনি মানুহ জড়িত হৈ আছে ভাল লাগিছে আপোনাৰ এই গোটেই যেটো চেইন বুলি কৈছো আমি শৃংখলডাল হয়নে এটা হট মনোভাৱেৰে যেটো শৃংখলত সব জড়িত হৈ গলে স্বাস্থ্য মনোভাৱ উদ্দেশ্য সকল ভাল হ'ব তাৰ মাজতো কেতিয়াবা এনেকুৱা হয় দাদা কেনেকুৱা হয় যে 5 গৰাকী ব্যক্তিয়ে কামখিনি কৰি আছো হয় প্ৰথমতে ঠিকই আছিলে মাস সময়ত গৈ পেলাই কাৰণ তেওঁ মানে হেৰি হৈ যায় ডিসমোটিভেটেড হৈ যায় কেতিয়াবা ইকোনমিক ক্ৰাইসিস চলিছে কৰবাত মুফালে আনিব পাৰো নেকি সেইবিলাক আহি যায় এই ক্ষেত্ৰত আৰু অন্যান্য কুটিও আছে ন কি কেনেকৈ কওক এখন সঁচাৰ্থত ক'বলৈ এখন বিপণী এখন দোকান হয় এখন দোকান বা বিপণী যিখিনি সমস্যা দেখা দিব পাৰে সেই সকলো সমস্যা ইয়াত আহিব হয় প্ৰথম কথা এই যিখিনি কৰ্মচাৰী বুলি কৈছো বা যিখিনি মানুহ আহিব তেওঁলোক কিন্তু পেটৰ তাৰণাত বা বেতনভোগী মানুহ নহয় সেইকাৰণে তেওঁলোকে সেই তেওঁলোকৰ পৰা আমি সিমানখিনি লেভেল অফ মোটিভেশ্যন আশা কৰাটো ভুল হ'ব সেইকাৰণে তেওঁলোককো মানে এটা সমন্বয় সৃষ্টি কৰিবলৈ এজন মেনেজাৰ জাতীয় লোকৰ প্ৰয়োজন নিশ্চিতভাৱে হ'ব হয় দ্বিতীয়তে সকলোৰে মানসিকতা একে নহবও পাৰে
কোনোবাই তাৰ পৰা অলপ পইচা মাৰা বা বস্তু নাইকিয়া কৰা এইবিলাক কৰো বুলিলে কৰিব পৰা হৈ যায় উদাহৰণস্বৰূপে এখন প্লেট ঘৰলৈ লৈ গ'ল তাত ধুনীয়া প্লেট এখন আছিল লৈ গ'ল লৈ গৈ ক'লে এখন পৰি পেলাই ভাঙিলে বিশ্বাস কৰাৰ বাহিৰে উপায় নাই সেইবিলাক ত্ৰুটি হ'ব পাৰে আৰু য'তে পইচা তাতেই কিন্তু লোভ তাতেই কিন্তু খেলিমেলি হোৱাৰ সম্ভাৱনা আছে কাৰণ এটা বস্তু যেতিয়া সফল হ'ব এনেকুৱা এটা প্ৰচেষ্টা যেতিয়া সফল হোৱাৰ লগে লগে বহু লোভীয়া মানুহ তাত সোমাব বিভিন্ন স্বাৰ্থত কোনোবাৰ লোভ হয়তো টকা কিটা কোনোবাৰ লোভ হয়তো সেই ব্ৰেণ্ডটো ব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক বা অন্য স্বাৰ্থ সিদ্ধি কৰা সেই কাৰণে সেইবিলাক ত্ৰুটি আহিব পাৰে কিন্তু আমি বুজি পাব লাগিব যে সকলো বস্তুতে পোহৰ থাকিলে গৰমটো লগে লগে আহিব সেইকাৰণে অকল পোহৰ পালেই নহ'ব পোহৰৰ লগত পোহৰ এটা ভাল পোহৰৰ লাইটৰ ওচৰত থিয় হ'লে অলপ গৰমো সহ্য কৰিব লাগিব এই কথাটো বুজি ল'লেই মই ভাবো বস্তুটো আমি যদি মানে গোটেই এটা ওভাৰঅল যেটো দৃষ্টিভংগীৰে আমি কথাখিনি চাওঁ তেতিয়া মই ভাবো এটো সহজে সফল কৰিব পৰা যাব হয় আৰু এটি আপোনাৰ হেলথৰ লগত কৈছো হেতু গোটেই অল ওভাৰটো বুজি পালো স্বাস্থ্যজনিত ক্ষেত্ৰত এতিয়া দেখিছো বহুত ক্ষেত্ৰত উদাহৰণ পাইছো যে ফেসবুকতে সিৰিয়াস পেশেন্ট কোনোবা আছে তেওঁলোকক সাহায্য দিয়ে আন্তৰিকভাৱে দিয়ে হেয়া মনোভাৱৰ মানুহখিনিৰ কাৰণেও দিয়ে তাৰ মাজতে এনেকুৱা হৈছে দাদা আজি কোনোবা এজন ব্যক্তিৰ নামত পইচা উঠি আছে হয় তেওঁৰ বেমাৰ ভাল হৈ গ'ল তেওঁৰ নামত কিনো প্ৰফাইলটো বনাই পইচা বেমাৰ নোহোৱা আন এজন থাৰ্ড পাৰসন এজনে হয় তেতিয়া ইগৰাকী ব্যক্তি যেতিয়া গম পায় তেওঁ কয় যে মোৰ ট্ৰিটমেন্ট ভাল হৈ গ'ল মই এখিনি পইচা লোৱা নাই এটো মোৰ একাউন্ট নহয় মোৰ নামত ফেক আইডি ওলাইছে এই কলো এতিয়া হৈছে অৰ্থ সৰ্বস্বতাৰ যুগ হয় সেই অৰ্থ সৰ্বস্বতাৰ যুগত মানুহে সুবিধা পালে যি যেনেকে সুবিধা পায় সহজলভ্য টকাৰ পিছত দৌৰে হয় এই কথাটো মই এজন ব্যক্তিৰ মই নাম লৈয়ে কৈছো নাম লোৱাটো উচিত অনুচিত মই ভাবা নাই স্বৰ্গীয় বুলন শইকীয়া তেখেতৰ অসুখৰ ক্ষেত্ৰত তেখেতে এনেকে এটা কথা ভাবিছিল কিন্তু তেখেত ইমান সাৱধান আছিল যে কৈছিল মই নিজে পইচাটো নলওঁ মই দিবলৈ প্ৰস্তুত আছিলো তেওঁ নিজে পইচাটো নলওঁ এইবিলাক কাৰণতে তেখেতে ল'ব খোজা নাছিল তেখেতে পইচাটো নলোৱাকে বা লিভাৰ ট্ৰান্সপ্লান্ট নোহোৱাকে এই পৃথিৱীৰ পৰা বিদায় মাগিলে আৰু এনেকুৱা বহুত শুনিছো যে তেওঁলোকে মানে সৰু বেমাৰ এটাকে বহুত ডাঙৰ কৰি বহুত টকা তুলি মেলি চেন্নাইত গৈ পেলাই ভালকে ঘূৰি মেলি গোৱা চোৱা কৰি মেলি আহাৰ তেনেকুৱা ঘটনা আমি শুনিছো আৰু যাৰ ফলত হয় কি আজিকালি মানুহৰ এই কথাবিলাকত যেহেতু ত্ৰুটি আহিছে বিশ্বাসযোগ্যতাৰ মানে হানি বিঘিনি হৈছে সেইকাৰণে মানুহে আজিকালি ফটককে আগতে যেনেকে হিয়া উজাৰি দিছিল আজিকালি দিবলৈ ভয় কৰে আৰু কেতিয়াবা কি হয় বহু টকা লাগে ধৰি লওক 40 লাখ টকা লাগে 40 লাখ টকা আপনি তুলিছে মাত্ৰ তাত 4 লাখ টকা উঠে তেতিয়া সেই 4 লাখ টকাৰে 40 লাখৰ কামটো নহল দিয়াখিনিও দিলে লাভ একো সেই কাৰণে মই ভাবো যে এনেকে টকা তুলি পেলাই সমস্যা সমাধান কৰিব নোৱাৰি কোবাতে জনত পাৰি কিন্তু বেছিভাগ ক্ষেত্ৰতে মই দেখিছো খুব হেতু সফল হোৱা নাই কাৰণ অসমৰ গুটে আপোনাৰ ইচ্ছা কৰি যি সকলে সেৱাৰ মনোভাৱেৰে দিয়ে বা আন্তৰিক খুব লিমিটেড পইচা এটা উঠে 2-3 লাখ টকা উঠে আৰু বিজ্ঞাপন দি টকা খুজিব লগা এটা সিচুৱেচনত নিশ্চয় মই ভাবো যে 30 লাখ 25 লাখৰ ট্ৰিটমেন্টৰ কথা থাকে আমাৰ অসমত এনেকুৱা হয় দাদা কনসেপ্ট এটা আপুনি দিলে জাম্প কৰে হয় নে আপুনি কনসেপ্ট এটা দিলে ভাল লাগিলে জাম্প কৰে তাৰ মানে দূৰদৰ্শী পুৰা প্ৰজেক্ট প্ল্যানিং হয় গুটেখিনি লিখি পেলাই কৰা না যায় হয় হয় ইয়াত মই ভাবো যিবিলাক সৰকাৰি সংস্থান আছে যেনে সমাজ কল্যাণ বিভাগ হয় সমাজ কল্যাণ বিভাগৰ ইয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে হয় তেওঁলোকৰ ফালৰ পৰা কি হয় এটা সৰকাৰি ভূমিকাটা আহিলে তাত মনিটৰিংটো হয় মানে কোনবাই পইচা মাৰি পলাই যাবলৈ অলপ সুবিধা হয় আৰু সৰকাৰ বুলি কোৱাৰ লগে লগে অলপ মানুহ বাধ্যবাধকতা আহি পৰে কনসিয়াছত চলে আপোনাৰ হয় এইটো যদি পিপিপি মডেল বুলি কয় প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ হয় সেই এনেকুৱাকে যদি আমি কৰিব পাৰো তেতিয়া আৰু ভাল হয় আৰু যদি নহয়ও যেটো আমাৰ সমবায় ভিত্তিত এনেকুৱাকে কামটো কৰিব পাৰি অসমত সমবায় আন্দোলন যথেষ্ট সফল আৰু যথেষ্ট এটো কি কয় শক্তিশালী সমবায় এই শক্তিশালী সমবায় আমাৰ এটা যেটো ঐতিহ্য আছে এই সমবায় যোগেৰেও এনেকুৱা ধৰণৰ কাম কৰাটো সম্ভৱ হয় গতিকে আপোনালোকে বিষয়বস্তুটো কেনেকুৱা পালে মনোযোগ দি শুনিব
বাৰে বাৰে শুনিব আৰু যদি তাৰ পাছতো যদি আখুৱা থাকে বা আখুৱা বুলি নহয় আচলতে কনফিউজ হৈ থাকে নুবুজাকে থাকে নৱনীল দা আছে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আমি এই বিষয়ত কথা পাতিম এই ধৰণৰ সাহায্যৰ কাৰণে যেটো শৃংখলাৰ কথা আমি পাতিলো যেটো সাহায্য শৃংখল বুলি মই নাম দিব পাৰো দাদা নিশ্চিতভাৱে সাহায্য শৃংখলটোৰ ওপৰত আমি আকৌ আলোচনা কৰিম কথা পাতিম বহিম আড্ডা পাতিম মানে আড্ডা মাৰিম যাতে আমি সঁচাকে এটা সিস্টেমেটিক সাহায্য শৃংখল অসমত তৈয়াৰ কৰি অসমৰ যিখিনি লোকক প্ৰয়োজন সঁচাকে সাহায্য সকলোখিনিয়ে যাতে গোটেই সাহায্যখিনি পাবলৈ সক্ষম হয় বহুত ধন্যবাদ ডডিসি ডিম্পলক আচলতে মই বহুত দিনৰ পৰাই চিনি পাওঁ অলপ ব্যতিক্ৰমী ছোৱালী যথেষ্ট টেলেন্টেড অকল কবি বুলিয়ে নহয় অকল লিখিকা বুলিয়ে নহয় সকলো ক্ষেত্ৰতে আগৰণুৱা এতিয়া এক্সেছ বাৰতো তেখেত নামি পৰিছে এই যিবিলাক প্ৰচেষ্টা লয় এটা কথা মই মানি লওঁ যে সকলো বস্তু কিন্তু নিষ্ঠাৰে কামখিনি কৰে খুব পাব্লিসিটি বিচাৰি নহয় নিষ্ঠাৰে কিবা এটা কৰিবলৈ চেষ্টা কৰে আৰু মই সেইটো যথেষ্ট ভাল পাওঁ আৰু এই যে পডকাষ্টটো আৰম্ভ কৰিছে মই ভাবো এই পডকাষ্টটো এটা মানে লং টাৰ্ম প্লেনিং এৰে কৰিছে য'ত এই পডকাষ্টৰ জৰিয়তে অকল নিজৰ নাম নহয় সমাজৰ কাৰণে কিবা এটা কৰিবলৈ প্ৰচেষ্টা কৰিছে মই ভাবো ভিউয়াৰ সকলে এই পডকাষ্টটো নিয়মিতভাৱে ভাবে এই পডকাষ্টটো যদি সোৱা কৰে পডকাষ্টটো যদি ভিউয়াৰশিপ বাঢ়ে তেতিয়া হলে ডডিসিৰ কিমান লাভ হ'ব ক'ব নোৱাৰো কিন্তু সমাজখনৰ বহু লাভ হ'ব বহুত ধন্যবাদ নৱনীল দা আপুনি ইমান ধুনীয়াকৈ কথাখিনি ক'লে বৰ ভাল লাগিলে মানে বহুত কথা জানিলো আজি বিশেষকৈ আপোনাৰ মোৰ প্ৰতি কথাখিনি যেটো আস্থা ৰাখিছে সেই আস্থা মই অটুট ৰাখিম বহুত ধন্যবাদ আপোনাক ভাল লাগিলে